দীঘলী পুখুৰীৰ পাৰলৈ আহিছিলোঁ। বহুতে কৈ আছে দীঘলী পুখুৰীৰ পাৰৰ গছবিলাক কাটিছে। আমি চাব আহিলোঁ আৰু এয়া দেখিছে গছবিলাক এতিয়াও একেধৰণে আছে। দীঘলী পুখুৰীৰ পাৰৰ পৰা আহি আমি এবাৰ ৰবীন্দ্ৰ ভৱন পালোঁ। এই ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা কিছুমান গছ আচলতে স্থানান্তৰ কৰা হৈছিল। গছবিলাক কাটি পেলোৱা হোৱা নাই, ইয়াৰ পৰা উভালি আন এঠাইত স্থানান্তৰ কৰা হৈছে। আমি সেয়াও আপোনালোকক দেখাম। গছবিলাক যে এতিয়াও জীৱিত আছে, এইটো ৰবীন্দ্ৰ ভৱন। আৰু যিহেতুকে ৰাস্তাটো বহুত ঠেক, যিহেতুকে ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈ আছে, গাড়ী যাবলৈ ৰাস্তাও লাগে, সেইবাবে গছখিনি ইয়াৰ পৰা অলপ পিছুৱাই দিয়া হৈছে। ৰবীন্দ্ৰ ভৱনৰ তেনে কাষত থকা অসম টেক্সটাইল ইনষ্টিটিউটত কিছুমান গছ স্থানান্তৰ কৰা হৈছিল। দেখিছে এই গছবিলাক এনেধৰণে স্থানান্তৰ কৰা হৈছে আৰু প্ৰতিজোপা গছৰ নতুন পাত অহা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ গছবিলাক মৰি যোৱা নাই, গছবিলাক পুনৰ জীপাল হ'বলৈ সাজু হৈছে। ঠিক একেদৰে কিছুমান গছ ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটত স্থানান্তৰ কৰা হৈছে আৰু সেই গছবিলাকো বৰ্তমান জীৱিত অৱস্থাত আছে। এইবাৰ আমি আহিছিলোঁ লাচিত ঘাটৰ পাৰলৈ। আপোনালোকে দেখিছে 22 তাৰিখ আজিৰ দিনটোতে হয়। আৰু এই গছবিলাক চব, এই স্থানান্তৰ কৰা গছবিলাক ধুনীয়াকৈ নতুনকৈ পাত আহিছে, এই 3ডাল। আৰু ঠিক তেনেকৈ এইফালে গছবিলাক স্থানান্তৰ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত খুব সুন্দৰভাৱে গছবিলাকে পাত মেলিছে আৰু হয়তো 6 মাহৰ ভিতৰত গছবিলাক খুব সুন্দৰ হৈ উঠিব, আপোনালোকে দেখিবলৈ পাইছে। কোনো গছ কাটি পেলোৱা হোৱা নাছিল, গছবিলাক স্থানান্তৰ কৰা হৈছিল। পৰিৱেশৰ প্ৰতিও লক্ষ্য ৰখা হৈছে, উন্নয়নৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। কোনো ধৰণৰ বিভ্ৰান্তিকৰ খবৰত অসমবাসী ৰাইজ যাতে ভুল নাযায়।